নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে সুপ্ৰভাত জনালোঁ। লগতে কালিৰ দিনটো আমাৰ অসমৰ বাবে এটি বিশেষ দিন, কাৰণ কালি কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অসমীয়া ভাষাটো ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰে। এইটো এটা আমাৰ কাৰণে বহুত বিশেষ দিন। তাকে আজি মই বনাইছোঁ গাহৰি মাংসৰ ৰেচিপি। এয়া প্ৰথমতে গাহৰিখিনি বইল কৰি এনেকৈ কেৰাহীত দি লৈছোঁ আৰু তেল ওলোৱালৈকে, কাৰণ এটা নৰ্মেল ৰেচিপি অকণমানো তেল নিদিওঁ, গাহৰি তেলতে ভাজিম গাহৰি। এয়া বইল কৰা গাহৰিখিনিত মই অকণমান হালধি দি দিছোঁ। হালধি দি ভালদৰে লৰাই এতিয়া অলপ টাইম ঢাকন মাৰি দিম, যাতে তেলখিনি ভালদৰে ওলাই যায়। আৰু এইবোৰ গোটেই চৰ্বি তেল মাংসই আছে বেছি। এয়া তেল ধুনীয়াকৈ ওলাই গ'ল। তাৰপৰা ইয়াত মই দি দিছোঁ এতিয়া নিমখ দি আকৌ অকণমান লৰাই দিছোঁ, কাৰণ গাহৰি এনেকৈ তেল থাকেই যিহেতু, সেইবাবে তেল মই ব্যৱহাৰ কৰা নাই। এইপিনে পিঁয়াজ, কেঁচা জলকীয়া, আদা নহৰু পেষ্ট দি আকৌ এতিয়া লৰাই দিছোঁ। এতিয়া অকণমান সিজালৈকে পিঁয়াজখিনি এনেদৰে লৰাই আছোঁ। আৰু তাৰপৰা মই মছলা অলপমান দি দিছোঁ, জিৰা, ধনিয়া আৰু মিট মছলা দি দিছোঁ অকণমান। তাৰপৰা আকৌ লৰাই দিম এতিয়া। আপোনালোকে বাৰু এনেকৈ তেল দি খায়নে এনেকৈও খায় বাৰু জনাবচোন। তাৰপৰা এয়া মই আলু কাটি ৰেডি কৰি দিছোঁ, এইপিনে গৰম পানী কৰি থৈছোঁ। এতিয়া মই আলু কেইডোখৰমান দি দিছোঁ, কাটি থোৱা কেইডোখৰ। মই মাজতে অকণমান মছলাখিনি লাগি থৈছিলোঁ, অকণমান মই পানী দি লৰাই দিলোঁ বাৰু মাংসখিনি, সেইটো ভিডিঅ' কৰাই নহ'ল। তাৰপৰা এতিয়া মই আলু কেইডোখৰ দি দিছোঁ। মাংস যিহেতু বইল কৰাই আছিলে 70%, সেইবাবে মই আলু ইমান নিসিজাওঁ, অকণমান লৰাই পিনি মই এতিয়া পানী দি দিছোঁ মাংসত। গৰম পানী কৰি থোৱা আছিলে, গৰম পানী দি দিছোঁ। এতিয়া ঢাকন মাৰি থৈ দিম আৰু সিজালৈকে আলুখিনি। এয়া আলু প্ৰায় সিজি গৈছে, আৰু আলু কেইডোখৰমান মই এনেদৰে ভাঙি লৈছোঁ ঢাকনিখনতে। তাৰপৰা এনেকৈ দি দিম আৰু হৈয়ে গ'ল, মাংস ৰেডিয়ে হৈ গ'ল। আৰু এয়া মই ভাতৰ লগত নিজলৈ বাঢ়ি ল'লোঁ, এনেকৈ কাঁহীতে ঢালি লৈছোঁ আৰু মাংস। খাই বহুত ভাল লাগিছিলে। আপোনালোকেও এনেদৰে খাই চাব পাৰে। ধন্যবাদ।